এতিয়া আমি বৰ্ডাৰলৈকে যাম কাকৰ পিঠা তাৰপিছত হাই গাইজ সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আমিও এতিয়া ভালে কুশলে আহি শিলিগুৰিত নামি এতিয়া গাড়ী এখন বুক কৰি লৈছো আমি যাম এতিয়া ইণ্ডিয়াৰ পৰা বাহিৰলে আমি আসলতে নেপাললৈ যাবলৈ আহিছো আপোনালোকক মই আগৰ ব্লগটোত সঁচাকে ক'বলৈ পাহৰি গলো মানে মইতো তেতিয়াতে কম বুলি ভাবিছিলো পাহৰি গলো এতিয়া মই মানে ভিডিঅ'খিনি চাওঁতেহে মই গম পাইছো যে আপোনালোকক মই নজনালোৱে এতিয়া নেপাল গৈ আছো বৰ্ডাৰলৈকে মইতো ভালকে চিনি নাপাওঁ এওঁ জানে নামবিলাক এওঁ নাই এতিয়া মাজনী টয়লেট লাগিছে সেইকাৰণে লৈ গৈছে এতিয়া ইয়াতে কৰবাত খানা কিবা কিবি খাম আৰু ভাত নাখালে আৰু দিগদাৰ হ'ব যে ভাতটো খাই তাৰপিছত গৈ থাকিম আৰু বৰ্ডাৰলৈকে বৰ্ডাৰৰ পৰা তাৰপিছত আকৌ যাব লাগিব আমি আমি ভাত খাবলৈ ইয়াত সোমাইছো হোটেল এখনত ইয়াত ইমান বেছি গৰম নহয় নেপালত ইমান গৰম নহয় বুলি কৈছে কিন্তু শিলিগুৰিত কিন্তু গৰমৰ মানে সহ্য নোৱাৰি আৰু কৰিবলৈ ইমান বেছি টান ৰ'দ মই আমাৰ তাত ইমান মানে টান ৰ'দ গৰম পোৱা নাই দেই বহুত বেছি মানে গৰম লাগিছে আৰু এতিয়া ভাত খাই লওঁ আমি এতিয়া ক'ত গৈ আছো মানে আমি দুখন গাড়ী যাব লাগিব ন এতিয়া আমি বৰ্ডাৰলৈকে যাম কাকৰ পিঠা তাৰপিছত তাৰ পৰা আকৌ বেলেগ এখন গাড়ীত আমি যাব লাগিব তাত মানে আইডি চেক কৰিব মানে ইণ্ডিয়াৰ গাড়ী ভিতৰৰ পৰা তাত আৰু যাব নিদিয়ে এতিয়া আমি বৰ্ডাৰলৈকে গৈ আছো এইফালে ভাত খাবলৈ এওঁ বহিছে কিবা কিবি অৰ্ডাৰ কৰিছে আহিব এতিয়া আৰু আকৌ এতিয়া ভাতটো খাই লওঁ কি ফিছ বুলি ক'লে কাটলা ফিছ ভাল বনাইছে দেহা জ্বলা লাগিছে ন নাই লগা মোৰে জ্বলা লাগিছে মই জ্বলা পাইছো আজি গাইজ খানা খাই ললো খাই বৈ এতিয়া গাড়ীলৈ আহি আছো ইয়াৰ ৰ'দ কি গৰম বাপৰে এচি নহলে মানুহ মৰি যাব মানে ফুৰিব লাগিব চেণ্ডালে খুলি গৈছে দাদা এচিটো লগাওক গৰমত মৰিম এতিয়া পাপা ক'ত গ'ল फैमिली है ना हाँ मेरा फैमिली ट्रीटमेंट के लिए आया है अभी थैंक यू कितना दिन मैडम ये এতিয়া কি আমি বৰ্ডাৰত সোমালো এতিয়া আকৌ বেলেগ গাড়ীত যাব লাগিব नेपाल बॉर्डर সোমাই গলো তো ভাইটি हां नेपाल बॉर्डर घुस गया अभी आपको यहाँ से दूसरा गाड़ी ले वो तो मालूम है लेकिन अभी नेपाल में घुस गया क्या গাইজ এতিয়া আমি বৰ্ডাৰত সোমালো এফালে এওঁ গৈছে ইয়াতে এইটো অফিচ হবলা তাতে আমাৰ আইডি প্ৰুফ গোটেইখিনি দেখাব লাগিব তাৰপিছত আমি আকৌ ইয়াৰ পৰা এতিয়া বেলেগ গাড়ীত যাব লাগিব এফালে এওঁ গৈছে তাতে কথা পাতি আছে আমিও কথা পাতো বলা আমি কি কথা পাতিম তাতে ভোটাৰ আইডি আৰু কি কি চেক কৰে জানো বৰ্তমান আধাৰ কাৰ্ড লাগিব বুলি কৈছিলে বৰ্তমান গৰমত হিজি আছো না हो जाएगा और एक दे दो ए পড়লে মানুহ হল এনেকে বা কাটে আজি জাস্ট কাটলে किया এনেকে খোলাকে ধৰিছে চিকিয়া है हां चिकिया है चिकिया नहीं खाएगा ये तू देखा है मुझे दिया को मीठा है उसी में
नमक डालने का कारण तो विश्वास होता है, जिस जहाँ पर विश्वास होगा बस हम लोग नमक डालते हैं। आदमी सीखा तो फायदे कर रहा है, कोई कोई टीवी में दिखाता है ना। এতিয়া আমি এখনত যাম। আমি উঠি লওঁ নে? উঠো। মই ইফালে বহিম হা। ये फल फल লগ আছে দেখোন। আহা। এতিয়া আমি নেক্সট গাড়ীত বহিলো। ये इंडियन मनी होने से भी हो जाएगा ना? हाँ हुन्छ कौन सा? ये गया था ना सिक्किम में, हजुर हजुर कोई हमको विश्वास ही नहीं करता। हम बोला हम आसामी से भन्दा वो बोला, क्या झूठ बोलते हैं, हम आदमी नहीं पसंद था। नेपाली मान्छे भएर त्यस्तो नभन्नु न। तुम्हारा तुम्हारा भाभी तिमीलाई भाषा जान्नु भन्ने बित्तिकै हुन्छ होइन तुम्हारा भाभी हो, तुम नेपाली हो। हम बोले मैं भेजा तुम। हम बोले আমি আহি পাই গলো। ऐसी हॉस्पिटल আমি ডিস্ট্রিক্ট আইছো। ৰুমটো সেইটো দেখাইছো ৰ'ব। এটাই ৰুম লৈছো আমি 3 বেডৰ। ইয়াত বহুত ভালে মানে বহুত ভিআইপি ৰুম নাই। অ'। চলি যায় আৰু। ইয়াৰ লাইট নাই নেকি? লাইটটো বহুত কম পাওঁ আৰু ন? এইফালে এখন বেড আছে আৰু এখন মাজত আছে, এখন এইফালে আছে। ফুলেই হ'ল কৰবাত। আমি যিহেতু ট্ৰিটমেণ্টৰ কাৰণে আহিছো, সেইটো কাৰণে হস্পিটেলৰ ওচৰতে আছো আৰু ইয়াত বহুত বেছি মানে ভিআইপি ৰুম নাপায়। হলো এখনে আৰু ভাই এসি অ এচি থকা এখনে এইখিনিত মানে আছে। ভালে বাৰু, বেয়া নহয়। যিহেতু আমাৰ ট্ৰিটমেণ্টত খুব বেছি এদিন বা দুদিন লাগিব, খুশি থাকে। সেইকাৰণে আমি এইটোকে ৰুম ললো। এচিটো নহলে নোৱাৰি ইয়াত থাকিব দেই। আমাৰ তাতকে বহুত বেছি গৰম ন? ইণ্ডিয়াতকে বহুত বেছি গৰম ইয়াতে, আৰু ৰ'দটো বহুত বেছি। মই ভবা নাছিলো ইমান গৰম হ'ব বুলি ইয়াতে। এতিয়া আমি আহি ৰুম পালোহি আৰু এতিয়া কাপোৰ কানি চেঞ্জ কৰি লৈ অলপমান ৰেষ্ট কৰো, গা পা ধুও আৰু। নাই, গা চা ধুব লাগিব, বহুত গৰম লাগি আহিছে। অ এতিয়া চেঞ্জ হৈ লও। বাথৰুম আছে লগতে এটেচ। ঘামি জামি শেষ। আঁঠুৱা নেকি এইকেইটা? অ বেলেগ ধৰণৰ আঁঠুৱা দেখোন। এইটো এটা আঁঠুৱা। এতিয়া অকমান ৰেচেছ কৰি লওঁ, গা পা ধুই, তাৰপা আকৌ দেখাই থাকিম। এফালে বেলকনিখনেদি ধুনীয়া ভিউটো ন, গধূলি ভাল লাগিব। ইণ্ডিয়ান মানি 15 গৈছিলে ডেইলি, এইটো 13 কে বনাও। এই ৰুমটো এইটো 15 আছিলে নে ইণ্ডিয়ান মানি 15 আছিলে, মই 13 কে কৰিছো। ইয়াত পইচাটো চেঞ্জ কৰিব লগা হৈছে নেকি? চব কৰি দিয়ে যি লাগে। এতিয়া আমাৰ ইণ্ডিয়ান পইচাই দিয়ে। মই ৰেষ্ট কৰি লওঁ, আপোনাক আগতে লগ পাইছো। আপোনাক নেপালী বুলিয়ে ভাবিছে। আমাৰ বেলকনিৰ পৰা এইটো ভিউ। এতিয়া আমি অকমান ওলাই আহিছো, বহুত সময় ৰেষ্ট কৰিলো, শুলো অলপ সময়। তাৰপিছতে এতিয়া আৰু তাতে গ্ৰীণ টি অকমান খাবলৈ পালো, আৰু পানী অকমানহে আছিলে বটলটোত। এতিয়া চাহ অৰ্ডাৰ কৰিছো। ইয়াতে পিয়ৰ গাখীৰৰ চাহ পায়। এতিয়া চাহ একাপ খাই লৈ তাৰপিছতে ৰুটি অৰ্ডাৰ কৰিছে। তাৰপৰা আৰু ইহঁতে দুটাই ভাত খাব, আমি দুটাই ৰুটি খাম। ইয়াত বহুত সোনকালে বন্ধ হৈ যায়, 9টা বজাৰ আগত মানে গোটেই খাই বৈ আজৰি হ'ব লাগিব, চব বন্ধ কৰি দিয়ে। এতিয়া অৱশ্যে 8টা বাজিছেহে।
আমাৰ তাৰ সময়ত এতিয়া 8:15 হৈছে নেকি নে 7:35 হৈছে হে ইণ্ডিয়ান টাইম তাতে এতিয়া 7:45 হৈছে ইয়াত এতিয়া 8টা বাজিলে আমি 8:30লৈকে খাব লাগিব মানে 9টাত বন্ধ কৰিব কিন্তু ভোক একো লগাই নাই ইমান সোনকালে আমাৰ খোৱা অভ্যাসো নাই এতিয়া ইয়াতে বহিছো খাই বৈ অকমান ইফালে সিফালে ফুৰিম আৰু এতিয়া অলপ গৰমটো কম পাইছো বাৰু দিনতকে দিনত যিমান গৰম আছিলে তাতকৈ কম হৈ এটা চাহটো চাগে ভাল হ'ব গাখীৰ বহুত ভাল বুলি কৈছে ন গাখীৰটো খাই চাওঁ গম পাম তেতিয়া বেটাই হাঁচি কেইটা মাৰিলা 40টা ইমান হাঁচি আহিছে সি ইমান হাঁচি আহিছে নহয় গোটেই আমাৰ পাপাই হ'ল গোটেই দদৰ হ'ল ন হাঁচি 40টা মান হাঁচি মাৰিছে ঠাণ্ডা খাই মানে এচিৰ পৰা আকৌ গৰম তাৰপিছতে আকৌ ফান্টা খাইছিলে সেয়া খাই লৈ মেডিচিন খুৱাইহে মানে অকমান ভাল পাইছে এতিয়া সো গাইজ এতিয়া আমি চাহ একাপ খাই অকমান এফালে খোজকাঢ়িবলৈ আহিছো ইমান মজা এটা হাৱা মাৰিছে নহয় বৰষুণ এজাক যদি দি দিয়ে নহয় বৰ ভাল লাগিব আৰু কি হ'ল ইয়াত ইমান আন্ধাৰ কেলেনো ৰাস্তাবিলাকত লাইট চাইট নাই रोड বিলাকত ইমান ভিৰো নাই ন গাড়ী আমাৰ তাৰ নিচিনা এইটো চাটনিটো ভাল লাগিছে আকৌ ন এইটো বিলাহী ভোট জলকীয়া চাটনি ভেন্দি ভাজি আৰু এয়া সবজি আৰু আমলেটটো মোক দিয়ক আকৌ তুমি আমি খাইছো শুকান ৰুটি ইহঁতি ভাত খাইছে খাই লৈ আকৌ অকমান খোজ কাঢ়িবলৈ যাম আৰু ওলাই তাৰপিছত ৰুমলৈ যাম আৰু ভালে বনাইছে ন মানে ঘৰত খোৱা নিচিনাই লাগিছে মানে এই চাটনিটো বেছি ভাল লাগিছে মোৰ সবজি মই এনেকুৱা মানে চাটনি ভাল পাওঁ জ্বলা খাই বৈ আমি অকমান হজম কৰিবলৈ আহিছো এতিয়া একদম ইমান ধুনীয়া এটা হাৱা মাৰি আছে বহুত ভাল লাগিছে দেই খোজকাঢ়ি দিনত মই ভবাই নাছিলো যে মানে ওলাই আহিব পাৰিম ৰুমটোৰ পৰা এতিয়া ভাল লাগিছে শুন এইবোৰ নিচিঙিবা দেই প্লাষ্টিক নহয় প্লেন জোপাই হেনেকুৱা বহুত ধুনীয়া লাগিছে ইমান চাফাকে ৰাখিছে শুন একো নেপেলাবা দেই কি কথা কয় হে বেটা পকা গৰম ইহঁতনি কৈছিলে যে পকা গৰম অদ্ভুত কথা কৈ থাকে ইমান ধুনীয়া বোলে অৰ্গেনিক খানা খাবলৈ বোলে আমাৰ বেটা ভাগৰ হেনো জিভাখন কি হৈ আছিলে কি বুলি কৈছিলা জিভাখন বোলে উতলি আছিলে কি ভাষা তাৰ বোলে
জীৱনৰ মকসদ পুৰা হৈ গ'ল একদম জীৱনৰ মকসদ পুৰা হৈ গ'ল বোলে এনেকুৱা অৰ্গেনিক খানা খাবলৈ। কি যে অদ্ভুত অদ্ভুত কথা কিছুমান কৈ থাকে আমাৰ ই। নদৰিবা এনেকুৱা খানা খাবলৈ বুলি তাৰ মজা লাগিছে। উতলি আছিল অলপ সময় এতিয়া আমি খোজকাঢ়ি লওঁ ন, নেচাৰেল হাৱাটো ভাল লাগে, বহুত ধুনীয়া। কাইলৈ দিনত মই ভালকে দেখাম আমি কোনখন হোটেলত আছো। ভাল, বহুত ধুনীয়া। ফ্ৰী ৱাইফাই ৱাইফাইটোতো ফ্ৰী দিবই আকৌ। ইয়াতে আমাৰ চিমখনে কাম নকৰে নহয়, সেইটো আপোনালোকক মই কোৱাই নাই। ইয়াতে আমাৰ চিমখনে কাম নকৰে যে, সেইটো কাৰণে ৱাইফাইটো পুৰা ফ্ৰী দিছে। ঘৰলৈ আমি ভিডিঅ' কলিং কৰিছো, ভণ্টিলে কৰিলো, খালি মালে কৰিব নাই পৰা। মানে মাৰ ওচৰত হেৰি মোবাইল নাই যে, এণ্ড্ৰইড মোবাইল নাই। মালে আমি বৰ্ডাৰ সোমোৱাৰ হেৰিয়ত কৰিছিলো, বৰ্ডাৰ সোমোৱাৰ আগে কৰিছিলো ন আইতালৈ ফোন। আইতাকলে ফোন কৰিলো, মাৰ লগত সেই তেতিয়াই কথা পতা। তাৰপিছত আৰু বাবু আহিলে মানে বোলো মাক কৈছিলো ভিডিঅ' কল এটা কৰিবলৈ কবলৈ, মায়ে কব নাজানিলে নেকি। মায়ে আৰু বুজিয়ে নাপায় নহয় সেইবিলাক ইমান। সেয়াই মালে কাইলৈ চাওঁ বাবু কোনটো সময়ত আহে, ভিডিঅ' কলিং কৰি মাৰ লগত কথা পাতিব লাগিব। ইভাগে চাৰ্লি বেচেৰাটো মন মাৰি আছে বুলি কৈছে আৰু। মানে সি চাগে ভাবিছে কলৈ গলো আমি, বিচাৰি আছে চাগে সি। এনেকে কৈছিলে কি পাপাৰ বাইকখনৰ এওঁৰ বাইকখনৰ তলতে বোলে সি শুই আছে মন মাৰি কেনে। মানে সি মানে আমাৰ ঘৰলৈ অহাৰ পৰা আমি সেনেকে এৰি থৈ তাক অহাই নাই নহয়, এইবাৰ ফাৰ্ষ্ট টাইম আহিছো। সেই আৰু বাবুৱে মৰম কৰে বাৰু, সি বাবুৱে আহি আছে, তাক চাইছে ভালকে বাৰু। সেইখিনি টেনচন লোৱা নাই, তাক চোৱা খোৱা, কিন্তু সি বিচাৰি আছে চাগে বেচেৰাটোলে মনতো পৰি আছে চাৰ্লিলে। সেয়াই আৰু এই আমাৰ ডেকা লৰা, ভাইটি ডেকা লৰা নিচিনা খোজ কাঢ়িছে। মামা শুনা আকৌ, এই হোটেলখনত যে ডগ এটা আছিলে যে শুই যেতিয়া আমি ৰুম আহি পালোহি, অকমান এতিয়া বহিছো, তাৰপিছতে শুম আৰু। বেছি সময় নাই আৰু, ৰাতিপুৱা যিহেতু সোনকালে উঠিবই লাগিব। আৰু গৰম এতিয়া ৰুমত আকৌ আহি লৈ লাগিছে এচিটো ইয়াত কি হয়, কি বুলি কয় এইটো নামত এচি মানে অলপ অলপ হাৱা আহিছে। কিবা প্ৰব্লেম এচিটোৰ নাজানো। এতিয়া শুই যাম আৰু। ঠিক আছে তেনেহলে আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছো। চাই যদি ভাল পালে তেনেহলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেন্ট শ্বেয়াৰ কৰিব। আকৌ লগ পাম নেক্সট ব্লগত। আজিলৈ গুড নাইট, বাই বাই।